আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছো। মই আজি ৰাতিপুৱাই আহিছো উত্তৰ পূৰ্বাঞ্চল যি ইস্তেমাস্থলীত আৰু কালি ৰাতি বৰষুণ হ'ল। বৰষুণ হোৱাৰ ফলত তিৰপালৰ ব্যাপক ক্ষতি কৰিছে, পানীবিলাক জমি গৈছে, তিৰপালবোৰ ছিঙি গৈছে। তো ৰাতিপুৱাৰ পৰা আহি পেলাই কামত লাগি আছো আৰু আজি দেখিবলৈ পাইছো বিভিন্ন ঠাইৰ পৰা জামাতৰ সাথীসকল আহি আছে, জিলাৰ পৰা আহি আছে, ৰাজ্যৰ পৰাও আহি আছে আৰু গোটেই দিন আছো আজি ইস্তেমাস্থলীত, ৰাতিলৈকেও থাকিম। তো ৰাতিপুৱাৰ পৰা ইয়াত তিৰপাল বান্ধা কামত ব্যস্ত হৈ আছো আৰু বিভিন্ন জিলাৰ পৰা সাথীসকল আহি আছে, সেইখিনিও আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তো ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাই যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। যোৱাকালি ৰাতি ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত এয়া আপোনালোকে দেখিবলৈ পাইছে তিৰপালত পানী জমা হৈ তিৰপালবোৰ ফাটি গৈছে। তো আমি আজি ৰাতিপুৱাই আহিলোঁ, আহি পেলাই তিৰপাল লগোৱা কামত ব্যস্ত হৈ আছোঁ। তো আমাৰ লগত 8-10 জন আহিছে, আমি ঢেকীয়াজুলিৰ পৰা আহিছোঁ আৰু আজিৰ পৰা ইয়াত জামাতৰ সাথীসকল আহি থকা দেখিবলৈ পাইছোঁ। কিন্তু কালি বৰষুণে বিস্তাৰ ক্ষতি কৰিছে, এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া বৰষুণৰ পানী জমা হৈ তিৰপালবোৰ ফাটি গ'ল। কিন্তু আমি ৰাতিপুৱাৰ পৰা আহিছোঁ, আহি পেলাই সকলোৱে হাতে কামে লাগি গৈছোঁ তিৰপাল ঠিক কৰাত। অকল আমি বুলিয়ে নহয়, আজি জামাতত আহা সকলো ছাতিয়ে পেণ্ডেলৰ তিৰপাল ঠিক কৰাত ব্যস্ত হৈ আছে। তো ৰাতিপুৱা আৰু বিভিন্ন জিলা বা ৰাজ্যৰ পৰা ছাতিসকল আহি আছে ইস্তেমাস্থলীলৈ। এয়া হৈছে ইস্তেমাস্থলীৰ আজিৰ পৰিৱেশ। তো আজি বহুতো জামাতৰ ছাতি ইয়াত আহি আছে। তো এইফালে চালেও আপোনালোকে চাব মানুহ আহি আছে আৰু এয়া চাওক আগফালে এনেকৈ গাড়ী ভৰাই জামাতৰ সাথীসকল আজিৰ পৰা আহা আৰম্ভ হৈছে। তো কালিৰ ভিতৰত বিভিন্ন জিলা বিভিন্ন ৰাজ্যৰ পৰা সাথীসকল আহি ইয়াত পাই যাব। তো পৰহিৰ পৰা ইস্তেমা আৰম্ভ হ'ব। তো যিমান দূৰ পাৰিছোঁ মই আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ দেখাইছোঁ আৰু আগলৈও আপোনালোকক দেখাই থাকিম। তো এয়া চাওক আপোনালোকে মোৰ সন্মুখত। তো এয়া জামাতৰ সাথী, ট্ৰাক, বাছ, যোনে যি পাইছে তেনেকৈ ভৰি আহি আছে ইস্তেমাস্থলীলৈ। তো আজিৰ পৰা ইস্তেমাস্থলীত মানুহৰ আগমন হৈ আছে, ছাতিসকল আহি আছে। ৰাতিপুৱাৰ পৰাই তিৰপাল বন্ধা কামত লাগি আছোঁ। এতিয়া প্ৰায় 3টা বাজি গ'ল। এতিয়া আমি তাৰ পৰা আৰ্য মছজিদত যাম খানা খাবলৈ। তো ভোক লাগিছে, বহুত দেৰি হৈ গ'ল, ৰাতিপুৱা আহিছিলোঁ আমি। তো এয়া মোৰ লগত ভাইটিসকল আহিছিল, দাদাসকল আহিছিল, সকলোৱে মিলি কাম। ইয়াত গোটেই জিলা আৰু ৰাজ্যসমূহৰ খিত্তা নম্বৰ দিয়া আছে আৰু এই নম্বৰ অনুসৰিয়েই জিলাৰ পৰা অহা জামাতৰ সাথীসকল আৰু বিভিন্ন ৰাজ্যৰ পৰা অহা জামাতৰ সাথীসকল বহিব লাগিব। আৰু ইয়াত ধুনীয়াকৈ লিষ্ট দি দিয়া হৈছে, নম্বৰ দি দিয়া হৈছে। তো আপোনালোকে আৰম্ভণিতে এইটো দেখিবলৈ পাব। আৰু আজি বহুতো মানুহ আহি আছে, তো আপোনালোকে দেখিবলৈ পাইছে। তো আজিৰ পৰাই বিভিন্ন জিলা আৰু ৰাজ্যৰ জামাতৰ সাথীসকল ইয়াত আহি আছে। তো কালিলৈকেও বা পৰহিৰ ভিতৰত গোটেই মানুহ আহি যাব। তো 14 তাৰিখৰ পৰা ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত কৰা হ'ব। তো আজি আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহ আহিছে। তো গাড়ী ভৰাই ট্ৰাক ভৰাই মাল আনি থকা হৈছে আৰু মানুহো আহি আছে বিভিন্ন জিলাৰ পৰা। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এয়া গোটেই পানীৰ বটল। তো এনেকৈ ট্ৰাক ভৰাই ইয়াত পানী আনি থকা হৈছে। 14 তাৰিখৰ পৰা ইস্তেমা অনুষ্ঠিত কৰা হ'ব। তো আজিও বিভিন্ন জিলাৰ পৰা জামাতৰ সাথীসকল আহিছে আৰু এনেকৈ ট্ৰাক ভৰাই এটা দুটা ট্ৰাক নহয়, ইয়াত কেইবাটাও ট্ৰাক আছে আৰু এনেকৈ 30টা টোটেল 30টা ট্ৰাকত এনেকৈ পানী আনি থকা হৈছে আৰু আহি আছে। তো এয়াও কম হৈ যাব, কাৰণ এই ইস্তেমাত লাখ মানুহ আহি পেলাই একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। তাৰ কাৰণে এই পানী নাটনি হৈ যাব। ইতিমধ্যে মোক দাদা এজনে জনাইছে ইয়াত 30টা ট্ৰাক ভৰাই পানী অনা হৈছে আৰু আহিবই। তো এয়া পানীও শ্বৰ্ট হৈ যাব। তো প্ৰতিদিনে হাজাৰ বটল পানী ইয়াত ব্যৱহাৰ হৈ আছে আৰু পৰহিৰ পৰাই ইস্তেমা আৰম্ভ হ'ব। তাৰ কাৰণে এনেকৈ ট্ৰাক ভৰাই পানী আনি থকা হৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকক দেখাইছোঁ মই। তো এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে যে ইয়াত ট্ৰাক ভৰাই পানী আনি থকা হৈছে। ইতিমধ্যে 30 ট্ৰাক পানী অনা হৈছে আৰু পানী আহিয়ে আছে। তো প্ৰতিদিনাই ইয়াত লাখ পানী বটলৰ
প্ৰয়োজন হ'ব আৰু পানীৰ যাতে কোনো ধৰণৰ নাটনি নহয় তাৰ কাৰণে মোৰ পিছফালে আপোনালোকে দেখি থকা ট্ৰাক ভৰাই পানী আনি থকা হৈছে। আজিৰ ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ এয়া চাওক আপোনালোকে বিভিন্ন জিলাৰ পৰা অহা জামাতৰ ছাত্ৰীসকল আহি আছে। তো প্ৰতিদিনাই ইয়াত মানুহ আহি আছে আৰু মাজত মাত্ৰ এটা দিন তাৰপিছতে আৰম্ভ হ'ব আৰু এয়া আপোনালোকে চাওক এনেকৈ গাড়ী ভৰাই জামাতৰ ছাত্ৰীসকল আহি আছে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত। তো গোটেই পথাৰত যদি আপোনালোকে দেখিবলৈ পায় আজি মানুহ দেখিবলৈ পাব। ইতিমধ্যে দেখাইছো যে উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত আজি বহুত মানুহ আহি পেলাই একত্ৰিত হৈছে। তো মোৰ লগত জনাব কেইজন আছে, তেওঁলোকৰ পৰা জানিম যে তেওঁলোক ক'ৰ পৰা আহিছে। আসসালামু আলাইকুম জনাব, আপোনালোক ক'ৰ পৰা আহিছে? নগাঁও জুৰিয়াৰ পৰা, খাটুৱাল হালকাৰ পৰা, ৰূপীৰ পৰা আহিছো, নগাঁও খাটুৱাল হালকাৰ পৰা। ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, খুব ভাল লাগিছে। আপোনালোকৰ নগাঁৱৰ পৰা কিমান মানুহ আহিছে? আজি আমি 200 মানুহ আহিছো। 200 মানুহ আহিছে। আৰু মানুহ আহিব নে? আৰু আহিব, আৰু বহুত আহিব, কাইলৈ আৰু অহা কাইলৈ পৰহিলৈ আহি থাকিব। বঢ়িয়া বঢ়িয়া। আসসালামু আলাইকুম জনাব। আমি সেই খাটুৱালৰ পৰা আহিছো, জুৰিয়া খাটুৱালৰ পৰা আহিছো, ৰূপী খাটুৱালৰ পৰা আহিছো। আৰু এটা কথা আপোনাক মই সুধিব বিচাৰো যে উত্তৰ পূৰ্বাঞ্চল ইস্তেমা আমাৰ শোণিতপুৰ জিলাত মোৰো নিজৰ জন্মভূমি আৰু মই আজিলৈকে কিন্তু ইয়াত ইস্তেমা হোৱা দেখা নাই। তো শোণিতপুৰত চাগে প্ৰথমবাৰ এবাৰ ইস্তেমা অনুষ্ঠিত হৈ আছে। তো আপোনালোকে ইয়াত আহি যি আয়োজন দেখিলে আপোনালোক কেনেকুৱা লাগিছে? ভাল লাগিছে, খুব ধুনীয়া লাগিছে, ভাল লাগিছে, খুব ধুনীয়া। ঠিক আছে, আৰু এজন আছে মোৰ লগত, তেখেতৰ পৰা অলপ মতামত ল'ব চেষ্টা কৰিম। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপুনি ক'ৰ পৰা আহিছে? আমি ৰূপহী খাটুৱালৰ পৰা আহিছো। তো ইয়াত আহি কেনেকুৱা লাগিছে? না, পৰিৱেশ খুব ধুনীয়া হৈছে আৰু যিটো প্ৰস্তুতি দেখিলো আলহামদুলিল্লাহ খুবেই ভাল। আৰু মানুহ কিন্তু আহি আছে আৰু আজিৰ পৰা অহা ষ্টাৰ্ট হৈছে, অহাকালিলৈ আহিব, পৰহিহে আহিব। আমি কামনা কৰোঁ বহু মানুহ আহিব ইনশাল্লাহ, আৰু সকলোৰ যি উদ্দেশ্য, যি মকসুদ আল্লাহ তাআলা পূৰণ কৰক। এই অনুমান কিমান মানুহ নগাঁৱৰ পৰা আহিব অনুমান কৰিব পাৰি? নগাঁৱৰ পৰাতো বহুত মানুহ আহিব, তথাপিও প্ৰায় লাখমান মানুহ আহিব পাৰে নগাঁৱৰ পৰা। ধন্যবাদ। তো আপোনালোকে শুনিবলৈ পাইছে। তো মোৰ লগত যিসকল জনাব উপস্থিত আছিল তেওঁলোকৰ পৰা মতামত আপোনালোকক জনাইছোঁ। প্ৰথমত অনুমান কৰা হৈছিল যে 60-70 লাখ মুছলমান মানুহ আহি পেলাই ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমাস্থলীত একত্ৰিত হ'ব, সমবেত হ'ব। কিন্তু এতিয়া যি পৰিৱেশ দেখা গৈ আছে আজি 12 তাৰিখে, যে অনুমান কৰাতছেও বেছি চাগে মানুহ ইয়াত আহি পেলাই একত্ৰিত হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ যে আজি ইস্তেমাস্থলীত বিভিন্ন জিলাৰ পৰা অহা জামাতৰ ছাত্ৰীসকল আহি একত্ৰিত হৈ আছে। তো মাজত মাত্ৰ এটা দিন, তো আজি ৰাতিপুৱাই আহিছিলোঁ, ইয়াত গোটেই দিন আছোঁ, এতিয়া সন্ধিয়া হৈ গ'ল, এতিয়া ঘৰত যাম, আকৌ ৰাতি আহিম। তো এইকেইদিন আপোনালোকক ইস্তেমাস্থলীৰ আপডেটছখিনি জনায়ে থাকিম। তো ভিডিঅ'টো চাই থাকিব, আৰু ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ পেজ ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। তো আজিৰ ভিডিঅ'ত ইমানখিনিয়েই দেখালোঁ আপোনালোকক, পুনৰ লগ পাম আন এটা।